চিলিণ্ডাৰ ল'লে পাইপ ল'ব লাগে, পাইপ নল'লে চিলিণ্ডাৰ নিদিয়ে। ল'বই লাগিব, ওপৰৰ পৰা অৰ্ডাৰ আহিছে হেনো, অফিচাৰে অৰ্ডাৰ দিছে, কালিৰ পৰা হেনো এইটো নিয়ম ওলাইছে। আৰু যিটো EKYC আপুনি কৰিলে? অঁ কৰিছোঁ। কিমান টকা লৈছে? 200 টকা। 200 টকা। 200 টকাকৈ লৈছে। এতিয়া আকৌ পাইপৰ নামত 200 টকা। কোনো কাৰণত নিদিয়ে। তেওঁলোকক যেতিয়া আপোনালোকে সুধিছে তেতিয়া তেওঁলোকে কি কয়? নিদিয়ে, ওপৰৰ পৰা অৰ্ডাৰ আহিছে, কয় কালিৰ পৰা এইটো নিয়ম, 45 দিনৰ পিছত ল'লে আকৌ পাইপ ল'ব লাগিব, আকৌ 200 টকা দিব লাগিব, সেয়া সিহঁতৰ নিয়ম। EKYC নামত 200 টকাকৈ কিমান মানুহৰ পৰা লৈছে? ল'লে এতিয়া আপোনাৰ 20জনমান মানুহৰ পৰা ল'লে 200 টকাকৈ। আজিও লৈ আছে? অঁ এতিয়া লৈ আছে, নল'লে নিদিয়ে, চিলিণ্ডাৰ নিদিয়ে। EKYC কৰিলে কিমান দিব লাগে? দাদা সেইটো EKYCটো আমি ধৰি লওক আশাৰ কাৰণে তেল চেল ভৰাই অহা যায় যে সেইটো কাৰণে 200 টকা লয়, চবৰ পৰাই লয়। EKYC কৰিলে 200 টকা লয় প্ৰতিজন গ্ৰাহকৰ পৰা। কিমান টকা আপোনালোকে উঠাইছে এতিয়ালৈকে? KYC নো কেইটা কৰোঁ? KYC বেছি নকৰোঁ। EKYC কৰাৰ নামত 200 টকা লৈছে আৰু পাইপৰ নামত 200 টকা লৈছে, এইটো কেনেকুৱা কথা? পাইপ এতিয়া আমাক আজি আপোনালোকৰ এজেঞ্চিটোৰ নাম কি? আমতলা বিনু সিন্ধু। বিনু সিন্ধু। মালিক কোন? মাধৱদেৱ নাথ। EKYC কৰিলে পইচা ল'ব পাৰে জানো? এইটো নিয়ম আছে জানো? ল'ব দিছে এতিয়া। কোনে ল'বলৈ দিছে? আমাৰ এতিয়া মেনেজাৰ চেনেজাৰবিলাকে কোনে ল'বলৈ দিছে আপোনাৰ? মেনেজাৰ নাম কি? জিতু নাথ।